গাইজ চাওকচোন, যেতিয়া যমৰাজ ছুটিত থাকে তেতিয়া মানুহ কেতিয়াও নমৰে। কাৰণটো চাওক, ইয়াতে বহুতকেইটা এক্সাম্পল দিয়া হৈছে। চাওক কি হৈ গ'ল, তথাপি মানুহ নমৰিল। বাইকখন ভাঙি গ'ল, মানুহ নমৰিল। ইয়াতে চাওক, এইটো কিবা এটা পৰিল, তথাপি মানুহ নমৰিল। মানে এনেকুৱা পৰিস্থিতিবিলাক হয় য'ত মানে এনেকুৱা এটা কথা হয় ন, যে ভগৱান সহায় আছে বা গড সহায় কৰিছে, সেনেকুৱা। যমৰাজ নাই বুলি কৈছিল। সেইকাৰণে চাওক, ইমান এটা ৰিস্কি একটা পৰিস্থিতি, তথাপিও কি হৈছে, মানুহ মৰা নাই। চাওক, ফেনটো ওপৰৰ পৰা ছিঙি পৰিল, তথাপিও মানুহ মৰা নাই। ইয়াতে গছৰ ডাল এটা পৰিছে, তথাপিও মানুহ মৰা নাই। তো এইবিলাক হৈছে মানে ছুটিত থকা সময়ত হৈছে। যমৰাজ যেতিয়া ছুটিত থাকে, যমৰাজ ছুটিত থাকিলে এইবিলাক পৰিস্থিতি হ'ব পাৰে। চাওক, গাড়ীখনৰ এইটো লগাবলৈ পাহৰি গৈছে, তথাপি মানুহ এক্সিডেণ্ট হোৱা নাই বা মানুহ নাই। এইটো চাওক, ভাঙি পৰি যাব, তথাপি মানুহ নমৰে বা বাচি গ'ল। চাওক, এইবিলাক পৰিস্থিতি মানে কেতিয়া হয়, যেতিয়া যমৰাজ নাথাকে, ছুটিত থাকে। যেনেকুৱা আমি ধৰক ছুটিত থাকিলে কাম কৰিব নোৱাৰোঁ, তেতিয়া যমৰাজ যেতিয়া ছুটিত থাকে তেতিয়া এই কামবিলাক কৰিব নোৱাৰা হয়। এইটো চাওক, ওলাই গৈছে। এইটো চাওক, এইটো কৰিল, অলপ সময় আগত থাকিলে কিন্তু মানুহজন মৰিল হয়। এইটো চাওক, তথাপিও মৰা নাই। চাওক, এইজন চাওক উঠি গ'ল। এইটো চাওক, গাড়ীটো এইটো খুলি পৰি যাব, তথাপি মানুহ নমৰে। এইটো চাওক, এইটো চাওক, এইটো গেটটো পাৰ হৈ গ'ল, মাথা থাকিল হয়। তেনেকৈ মানে মানুহৰ মৰণ নাথাকিলে কেতিয়াও মানুহ নমৰে। সেইকাৰণে মানুহে এই মৃত্যুৰ মানে দ্বিতীয় জন্ম পাইছে বুলি ক'ব পৰা যায় এই মানুহবিলাকক, যিসকল অকস্মাত বাচি যায়। এইটো